এটা ধুনীয়া সাধু কওঁ। সাধুটো মন দি শুনিবাচোন। সাধুটোৰ নাম হৈছে দুষ্ট খং। সোৱণশিৰি সিটো পাৰে এখন বৰ ধুনীয়া অৰণ্য আছে। তাতে এজোপা কেইবাশ বছৰীয়াও বৰগছ আছে। সেই বৰগছজোপাতে এটা হলৌ বান্দৰ বাস কৰে। সি বৰ অঘাইতং। বৰগছজোপাৰ তলৰ জোপোহা এটাত শহা এটা উঠাকে। সি বৰ শান্ত আৰু অমায়িক। হলৌ বান্দৰ প্ৰায়ে ওচৰৰ গাঁৱৰ মানুহৰ বাৰীলৈ যায়। পেট ভৰাই খোৱাৰ উপৰিও গছবোৰ জোকাৰি সি ফলবোৰ নষ্ট কৰে। এদিন বান্দৰ আৰু শহায়ে কথা পাতি বহি আছিল। বিভিন্ন শাক খোৱা ভাত খোৱা কথাৰ মাজতে হলৌ বান্দৰে ক'লে, সৰু যে গাঁওখন দেখিছা, তাৰ এঘৰ মানুহৰ বাৰীত পকা পকা ফল মূলে ভৰি আছে। আজি মই বহুত খালোঁ, এতিয়াও জিভাত তাৰ সোৱাদ লাগিয়ে আছে। কি যে মিঠা। কাইলৈ আকৌ যাম, তুমিও ওলাবা, দুয়ো পেট ভৰাই খাম। হলৌ বান্দৰৰ লোভনীয় কথা শুনি শান্ত শহায়ে ক'লে, বন্ধু, আমাৰ বাৰী বস্তু মনে মনে খাবলৈ মই বৰ বেয়া পাওঁ। অৰণ্য কোমল ঘাঁহ বনবোৰে মোৰ প্ৰিয়। তদুপৰিও তুমি গছত উঠিব জানে, মোৰতো সেইফালে বিদ্যা নাই। গতিকে ফল খাম কেনেকৈ? শহা কথাত বান্দৰে ঢেক ঢেকা হাঁহি ক'লে, তুমিও বৰ ওপৰ আছে বন্ধু। আমি যাম দুয়ো একেলগে। গতিকে সমস্যা ক'ত? মই উঠিম গছত, তুমি থাকিবা তলত। গছবোৰ দিম মই জোকাৰি, পকা ফলবোৰ তুমি খাবা বুটলি। বান্দৰৰ কথাত শহাৰ মন গ'ল। পিছদিনা দুয়ো ওলাল ফল খোৱাৰ উদ্দেশ্যে গাঁওখনলৈ। বাৰীখনৰ ওচৰ পাই হলৌ বান্দৰে ক'লে, বন্ধু, এইখনেই বাৰীখন। ব'লা সোমাই যাওঁ। এই বুলি সিহঁত বাৰীখনত সোমাল। হলৌ জাপ মাৰি ফল গছত উঠিল। শহা থাকিল তলত। হলৌৱে গছবিলাক জোকাৰিব ধৰিল। গৃহস্থ ঘৰত এটা ভতুৱা কুকুৰ আছিল। গছবোৰ লৰা শুনি সি ভোক ভোকাই খেদি আহিল। শহায়ে মাৰিলে ভিয়াই ল। হলৌ উঠি ওখৰ গছত। ভতুৱাই হলৌক দেখাই নেপালে। শহাৰ পাছে পাছে সি দিলে শিশু পাল খেলা। আনৰ ভয়ত শহায়ে অৰণ্যলৈ
অকান্তাকে দৌৰিব ধৰিলে। কোনোমতে কামটো লৈ শহা গৈ অৰণ্যত সোমাল। ভতুৱাই শহাক ধৰিব নোৱাৰি থোক মোট চেলেকি উভতি আহিল। ভতুৱা খেদাত ত'ত খুনা খাই শহা আধা মৰা হ'ল। বৰগছৰ তলত জোপোহাটো সোমাই সি অনুশোচনা কৰিলে। ভাল বেচিলোঁ, দুষ্ট বান্দৰক লোভনীয় কথা কৈ আজি মোৰ এনে দশা হ'ল। মই আৰু কেতিয়াও তাৰ খং নলওঁ। বুজিলোঁ, দুষ্ট খং সদায় বিপদজনক। সেয়েহে জ্ঞানীসকলে কৈছে, দুষ্ট খং এৰিবা ভাই, নহ'লে জানা বিপদে পায়।